এটেনশ্যন গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, আপোনাক আমি আজি অনুৰোধ কৰিছোঁ, কিয়নো প্ৰতিবেদন আকাৰে বহুকেইটা স্থানৰ কদৰ্যময় পৰিৱেশ আমি দেখুৱালোঁ। আজি আপোনাক আমি DY365ৰ জৰিয়তে, এই প্ৰতিবেদনৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে সাধাৰণ ৰাইজৰ জীৱনৰ সৈতে আপোনালোকে আৰু কিমান খেলিব ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে, কিমান খেলিব স্থানীয় ৰাইজৰ সৈতে, কিমান খেলিব জ্যেষ্ঠসকলৰ জীৱনৰ সৈতে। কিয়নো মোৰ পিছফালে থকা এয়া হ'ল বশিষ্ঠ ৰোডৰ যি জাবৰৰ দম, কদৰ্যময় পৰিৱেশে আচলতে এতিয়া চাৰিওফালে কাউৰীয়ে শগুনেই চাৰিওফালৰ ব্যৱস্থা আচলতে যদি আপুনি যদি চাওক কেনেধৰণৰ এক পৰিৱেশ। এয়া হ'ল যিহেতু বশিষ্ঠ ৰোডৰ মূল পথ, বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ যোৱা এই মূল পথটিৰ এতিয়া চাওক কেনেধৰণৰ অৱস্থা, কেৱল মাত্ৰ জাবৰ আৰু জাবৰ। বিভিন্ন NGOৰ তৰফৰ পৰা অনা যিসমূহ জাবৰ, এই জাবৰসমূহ এনেদৰে ইয়াতে পেলোৱা হয়, যাৰ ফলত এই বৃহত্তৰ বশিষ্ঠ অঞ্চলত থকা প্ৰায় 1.5-2 লাখ লোকে আচলতে জমৰ যাতনা ভুগিব লাগিছে বুলি ক'লেও আমি ভুল কোৱা নহ'ব। এফালৰ পৰা লোক আহিছে, লোক গৈছে, কিন্তু এইসমূহ জাবৰে তেখেতসকলৰ যে জীৱনত এক আশংকা নমাই তুলিছে, এই কথা কিন্তু স্পষ্ট হৈ পৰিছে। স্থানীয় লোকসকলে যদিও বা বাহনেৰে অহা যোৱা কৰিছে, তেখেতসকলে এই কদৰ্যময় পৰিৱেশৰ মাজেৰে কিন্তু কেনেদৰে অহা যোৱা কৰিছে তাক লৈ আমি ভিজুৱেলছত দেখুৱাইছোঁ। মুখত কাপোৰ দি বা ৰুমাল দি আচলতে যাব লগা হৈছে। এনেদৰে একাংশ স্থানীয় লোক আছে, তেখেতসকলৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা অব্যাহত ৰাখিম। আছে বহুত দিন হ'ল। কিয় মুখত কিয় ৰুমাল দি আছে বাইদেউ? মুখত ৰুমাল দিবলৈ কিয় হ'ল? মানে লেতেৰা কাৰণে? গোন্ধাইছে। কিমান দিনৰ পৰা এনেকুৱা পৰিৱেশ বিৰাজ কৰি আছে? মোটামুটি এবছৰৰ বেছি হ'ল নেকি। GMCয়ে প্ৰথমতে এইফালে ভিতৰৰ ফালে কৰিছে, এতিয়া ৰাস্তাৰ ওপৰতে যে কৰে কিয়? লাহে লাহে একদম ৰাস্তা বন্ধ কৰি পেলাইছে এতিয়া। বন্ধ কৰি পেলাইছে? এয়া হ'ল স্থানীয় লোকৰ ভাষ্য। আৰু একাংশ যি অকল কৰ্মীসমূহ আছে, দাদা আপোনালোকে ইয়াতে কাম কৰে নেকি? কি NGOৰ নে চৰকাৰী নে কি? আমি চৰকাৰী কাম কৰোঁ। চৰকাৰী কাম কৰে। ক'ৰ পৰা আনে জাবৰবিলাক? ঘৰৰ পৰা। আপোনালোকে মোক এটা কথা কওকচোন, এই ভিতৰৰ ফালে ইমান জেগা আছে, তাৰপিছত আকৌ এই ৰাস্তাটোৰ ওপৰত যে জাবৰ পেলাইছে কিয়? ভিতৰত আমাৰ জেগা বনাই যোৱা নাই, পেলাই গৈছে। কোনে পেলাব দিছে? আমাৰ চুবাল বাজাৰত। কি নাম? নামটো আমি কমা নোৱাৰোঁ, আমি এনে ভাইটি বুলি মাতোঁ। ভাইটি? এয়া হ'ল ছুপাৰভাইজাৰ কোনোবা ভাইটি, জনৈক ভাইটি নামৰ লোক এজনৰ নেতৃত্বত এতিয়া মহানগৰীৰ বশিষ্ঠ ৰোডত এনেদৰে এক জাবৰৰ কদৰ্যময় পৰিৱেশ গঢ়ি তুলিছে, যাৰ বাবে আচলতে হতচিকিত। দাদা মই আপোনাৰ পৰা জানিব বিচাৰোঁ, সদায় অহা যোৱা কৰে এইফালেৰে? সদায় অহা যোৱা কৰে? সদায় অহা যোৱা। এই জাবৰৰ দমটোৰ পৰা মানে যথেষ্ট কষ্ট পাইছোঁ। আৰু মানে ল'ৰা ছোৱালী স্কুলত মই নিব নোৱাৰোঁ ৰাতিপুৱা। মানে ৰাতিপুৱা আমি স্কুলত যাওঁ, যাৰ কাৰণে মানে একদম মানে ল'ৰা ছোৱালী মানে বমি কৰোঁ এনেকুৱা অৱস্থা হৈছে। চব ভিতৰৰ ফালে জেগা আছে, তাৰপিছত ৰাস্তাটো যে পেলাই মেলি একদম গোটেই সিহঁতে মানে এইবিলাক কথা নুশুনে, কাৰো কথা কিবা ক'লে উল্টাকে আমাক কয়। হয় নেকি? আমি এইটো আমাক খেলিব দিছে, আমি খেলিছোঁ সেনেকুৱা কয়। ধন্যবাদ দাদা। এনেদৰে এতিয়া মহানগৰীৰ বশিষ্ঠৰ এক কদৰ্যময় পৰিৱেশ আমি দেখুৱালোঁ। JCB, ডাম্পাৰ বা সৰু বৰ সকলো বাহনেৰে আচলতে এতিয়া জাবৰ, আৰু আনফালে স্থানীয় লোকৰ আচলতে ওলাই অহাৰ ভয়ত বশিষ্ঠ আৰক্ষীৰ সঁজাৰি দল এটা আহি উপস্থিত হৈছে। একাংশ স্থানীয় লোকে যিহেতু বিভিন্ন সময়ত আচলতে তেখেতসকলে কৈ আছে যে জাবৰৰ দমটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হ'ব, এই জাবৰৰ দমটো কোনো পধ্যে আচলতে এনেদৰে সহজভাৱে মানি লোৱা নহ'ব, যাৰ বাবে আজিৰ দিনটোত যদি আপুনি চাবলৈ যায় বশিষ্ঠ আৰক্ষীৰ এটা সঁজাতি দল ইতিমধ্যে ইয়াতে প্ৰক্ষেপ কৰা হৈছে। মই সতীৰ্থ দেখুৱাইছোঁ, জুম কৰি দেখুৱাইছোঁ, এনেদৰে এতিয়া বশিষ্ঠ আৰক্ষীৰ দল আহিব লগা হৈছে একমাত্ৰ এই জাবৰৰ ওপৰত যাতে কোনো লোকে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে। যদি আপোনালোকে প্ৰতিবাদ গ্ৰহণ কৰিব নোৱাৰে, তেনেহ'লে এনেধৰণৰ ব্যৱস্থা কি কাৰণে ৰাখিছে, এইসমূহ আমাৰ প্ৰশ্ন গুৱাহাটী পৌৰ নিগমলৈ।